30 জুলাইত তেওঁলোকৰ যি ফাইনেল আখৰা কি হ'ব 30 জুলাইত কি হ'ব কোৱা ডান্স হ'ব ঠিক আছে আমি আহিবলৈ চেষ্টা কৰোঁ আৰু বেলেগ যোনখিনিয়ে দেখিছে ভিডিঅ'টো তেওঁলোকো আহক এই ভাল লাগিলে তোমালোকৰ পূজাটো আছে তাৰ সজলতো আমি সৰু সুৰা এনেধৰণৰ কৰ্মশালা আমি সৰু সৰু ল'ৰা ছোৱালীক পাতিয়ে থাকোঁ এইবাৰ ভাবিলোঁ অকণমান ব্যতিক্ৰমকৈ পাতোঁ সেইকাৰণে গ্ৰীষ্মকালীন আমি 25 দিনীয়া এটা কৰ্মশালা ল'লোঁ ক্ৰিয়েটিভ টেলছ এণ্ড আৰ্টছ ষ্টুডিঅ'ৰ প্ৰযোজনা ভিত্তিক হয় এখন তেওঁলোকৰ লগত যোগাযোগ কৰি আমি এই কৰ্মশালাখন আয়োজন কৰিছিলোঁ এতিয়া প্ৰায় 25 দিন শেষ হ'ব অহা 30 তাৰিখে আমি প্ৰশিক্ষাৰ্থীসকলক লৈ এখন নাট মঞ্চস্থ কৰিব মই আছোঁ বৰপথাৰ কমাৰগাঁৱত মানে এনেকৈ সৰু সৰু ল'ৰা ছোৱালীখিনিয়ে এই গৰম বন্ধৰ মাজতে এটা কৰ্মশালা অনুষ্ঠিত কৰিছিলে কৰ্মশালা এইটো দেখাইছোঁ গোটেইখিনিকে মই দেখাইছোঁ দেই আৰু এইটো কমাৰগাঁও দিৱজ্যোতি সংঘৰ সহযোগত সদৌ বৰপথাৰ ৰাজ্যৰ সহযোগত ক্ৰিয়েটিভ টেলছ আৰ্ট ষ্টুডিঅ' উদ্যোগত অভিনয় আখৰা গতিকে গোটেইখিনিয়ে খুব সুন্দৰকৈ এনজয় কৰি আছে অকণমান মই ইহঁতৰ আখৰা চালোঁ আৰু আখৰাৰ কিছু ভিডিঅ' আপোনালোকৰ মই আপলোড কৰিম গতিকে সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু এই কণ কণ ছাত্ৰ ছাত্ৰীসকলে যে গৰম বন্ধৰ মাজত এওঁ সুন্দৰ পাৰ্ট কৰিছে মই দেখিছোঁ টিচাৰ তুমি শিক্ষকৰ পাৰ্ট কৰিছা হয় নহয় শিক্ষকৰ পাৰ্ট কৰিছা এইটো প্লাছ সকলো একদম জোচত আছে গোটেইখিনি জোচত আছে দেখিছানে মোক চেনেলৰ নামটো সুধিছে চেনেলৰ নামটো DK ঝাপ বুলি আছে তোমালোকে চাবা DK ঝাপ বুলি আছে পিছত চাবা হা ভাল লাগিলে সকলোকে শুভেচ্ছা জনাওঁ তোমালোকে যে গৰমৰ বন্ধত যে তোমালোকে পঢ়াৰ লগত কৰ্মশালাত অংশগ্ৰহণ কৰিছা তোমালোকৰ ভাল হওক সেইটোকে কামনা কৰিছোঁ পিছত পঢ়াত ভালদৰে মনোযোগ দিবা আৰু নাটকৰ ইয়াত যি শিকিলা সেইখিনি যাতে পিছলৈকে আগবঢ়াই লৈ যোৱা আৰু অভিভাৱকসকলো বহি আছে 30 জুলাইত কি হ'ব কোৱা ডান্স হ'ব ঠিক আছে আমি আহিবলৈ চেষ্টা কৰোঁ আৰু বেলেগ যোনখিনিয়ে দেখিছে ভিডিঅ'টো তেওঁলোকো আহক লগতে ভিডিঅ'টো চাই থকা সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকে যদি DK ঝাপ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু মই আছিলোঁ আচলতে ডিব্ৰুগড়ৰ বৰপথাৰ কমাৰগাঁও আৰু ইয়াতে এই দিব্যজ্যোতি সংঘৰ উদ্যোগত যি কৰ্মশালা অনুষ্ঠিত কৰা হৈছে তাতে বহুকেইগৰাকী বিশিষ্ট প্ৰশিক্ষক আহিছিলে নাট্য আৰু কলাৰ লগত জড়িত বিশেষকৈ বেদান্ত বৰপাত্ৰ সহকাৰী অধ্যাপক বৈশ্য কলা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অনন্যা গগৈ স্নাতকোত্তৰ পৰিৱেশ কলা নাট্য বিদ্যালয় ত্ৰিপুৰাৰ আৰু লগতে ৰাহুল বৰুৱা স্নাতকোত্তৰ নাট্যকলা শাখা ডিব্ৰুগড় বিশ্ববিদ্যালয় যিহেতু গাঁওখন ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কাষৰে আছিলে গতিকে তেওঁলোকৰ এটা সুবিধা হৈছিলে যে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অন্তৰ্গত এই কলা বিষয়ত বা নাটক বিষয়ৰ যিসকল স্কলাৰ আছিলে তেওঁলোকক ইয়াত প্ৰশিক্ষণত জড়িত কৰিব পাৰিছিলে বা তেখেতসকলক আমন্ত্ৰণ জনাই আনিছিলে এইখিনিতে মই উদ্যোক্তাসকলকো ধন্যবাদ জনাইছোঁ অভিনয় নৃত্য গীত আৰু খেল ধেমালিৰ জৰিয়তে শিশুৰ আত্মসচেতনতা আৰু আত্মপ্ৰকাশ কৰাৰ যি আত্মবিশ্বাস সেই আত্মবিশ্বাস গঢ়ি তোলাত ই সহায়ক হ'ব বন্ধুসকল আহকচোন আমি কণ কণ শিশুসকলে মঞ্চায়িত কৰিবলৈ চেষ্টা কৰা নাটকৰ কিছু দৃশ্য উপভোগ কৰোঁ আৰু লগতে তেওঁলোকে যাতে উৎসাহ পাওক তাৰ বাবে যাতে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু প্ৰশিক্ষণৰ মাজতে যিহেতু যথেষ্ট সময় হৈছিলে ছাত্ৰ ছাত্ৰীসকলৰ হয়তো ভোক লাগিছিলে গতিকে উদ্যোক্তাসকলৰ ফালৰ পৰা যি পাতলীয়া আহাৰ ফ্ৰাইড ৰাইচ
বনাইছিলে ফ্ৰাইড ৰাইচ মই নিজেও খালোঁ আৰু তেওঁলোকেও সন্ধিয়া সময়ত মই দিব্যজ্যোতি মইনা পাৰিজাতৰ যি আখৰা গৃহ বিনয়ক আখৰা আছে আখৰাৰ অনুষ্ঠানত আছোঁ মোৰ লগত ইয়াত আখৰাৰ লগত জড়িত দুগৰাকী বাইদেউ আছে বাইদেউ নমস্কাৰ ডিকেজ হাব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকে গৰমৰ বন্ধত ছাত্ৰ ছাত্ৰীসকলৰ উত্তৰণৰ বাবে যি পদক্ষেপ লৈছে সঁচাকৈ ধন্যবাদৰ পাত্ৰ আৰু মই চালোঁ অকণমান আখৰা চালোঁ তেওঁলোকৰ খুব সুন্দৰভাৱে অভিনয় কৰিবলৈ চেষ্টা কৰিছে আৰু ভাল লাগিছে কি ক'ব অকণমান এই যে এনেধৰণৰ যিখিনি মানে ভাল কাম এই ভাল কামবিলাকৰ উদ্যোগ কোনোবা নহয় কোনোবাই ল'ব লাগিব ভাল লাগিছে ছাত্ৰ ছাত্ৰীসকলৰ এই গৰমৰ বন্ধত যথেষ্ট উপকৃত হৈছে বুলি মই ভাবিছোঁ তে আপোনালোকে যে এনেধৰণৰ উদ্যোগ ল'লে তাৰ বিষয়ে যদি আপোনালোকে অকণমান কয় বাইদেউ হয় আমি এনেকুৱা ধৰণৰ উদ্যোগ যথেষ্ট লৈয়ে থাকোঁ আমি আমাৰ ইয়াত দিব্যজ্যোতি সংঘৰ সৌজন্যটো লোৱা হয় আৰু ইয়াতে আমাৰ দিব্যজ্যোতি মইনা পাৰিজাতো আছে তাৰ সৌজন্যটো আমি সৰু সুৰা এনেধৰণৰ কৰ্মশালা আমি সৰু সৰু ল'ৰা ছোৱালীবোৰলৈ পাতিয়ে থাকোঁ এইবাৰ ভাবিলোঁ অকণমান ব্যতিক্ৰমকৈ পাতোঁ সেইকাৰণে গ্ৰীষ্মকালীন আমি 25 দিনীয়া এটা কৰ্মশালা ল'লোঁ 25 দিনীয়া কৰ্মশালা ক্ৰিয়েটিভ টেলছ এণ্ড আৰ্টছ ষ্টুডিঅ'ৰ প্ৰযোজনা ভিত্তিক হয় এখন তেওঁলোকৰ লগত যোগাযোগ কৰি আমি এই কৰ্মশালাখন আয়োজন কৰিছিলোঁ এতিয়া প্ৰায় 25 দিন শেষ হ'ব অহা 30 তাৰিখে আমি প্ৰশিক্ষাৰ্থীসকলক লৈ এখন নাট মঞ্চস্থ কৰিবলৈ লৈছোঁ নিশ্চয়কৈ মই প্ৰশিক্ষাৰ্থীসকলৰ পৰা ইতিমধ্যে জানিব পাৰিছোঁ যে অহা 30 তাৰিখে এই কৰ্মশালাৰ বৰ্ণাঢ্য সামৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু প্ৰশিক্ষাৰ্থীসকলে যিখিনি আজি 25 দিন ধৰি আয়ত্ব কৰিলে তাৰ কিছু মূল্যায়নৰ লগতে অভিভাৱক শিক্ষাৰ্থীসকল লগতে স্থানীয় ৰাইজেও সুন্দৰভাৱে উপভোগ কৰিব পাৰিব নাটকৰ দৃশ্যখিনি আমাৰ লগত স্নাতকোত্তৰ পৰিৱেশ কলা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় ত্ৰিপুৰাৰ আৰু ক্ৰিয়েটিভ টেলছ এণ্ড আৰ্ট ষ্টুডিঅ' ফাউণ্ডাৰ অনন্যা গগৈ বাইদেউ উপস্থিত আছে তেওঁৰ মুখেৰে আমি কিছু কথা জানিবলৈ চেষ্টা কৰোঁ নমস্কাৰ ক্ৰিয়েটিভ টেলছ এণ্ড আৰ্ট ষ্টুডিঅ' মই ফাউণ্ডাৰ আমাৰ চিন্তাটো হৈছিল আচলতে শিশুসকলক লৈ তেওঁলোকৰ যিটো সৃষ্টিশীল চিন্তা সেই চিন্তাটোক আগুৱাই নিয়াত আমি সহায় কৰোঁ তেওঁলোকক আহিছে চাউণ্ডটো তেওঁলোকক মোবাইলৰ পৰা যিটো আজিকালি বিৰাট এটা ডাঙৰ সমস্যা স্ক্ৰীনৰ পৰা আঁতৰাই ৰাখিব লাগে আৰু আগৰ দৰে যিটো খেলা ধূলা লগ হোৱা যায় সেইটোৰ পৰা তেওঁলোকে বঞ্চিত হৈছে তো আমি এনেকুৱা এটা প্ৰচেষ্টা ৰাখিব পাৰোঁ য'ত নেকি তেওঁলোকে কেৱল নাটক শিকাই নহয় নাটকৰ জৰিয়তে বাকী সকলোখিনি দিশ ইয়াত সাঙুৰি ল'বলৈ তেওঁলোকে খেলা ধূলা সৃষ্টিশীল চিন্তা কথা ক'বলৈ শিকা তেওঁলোকৰ ভয় ভঙা ষ্টেজত তেওঁলোকে থিয় হোৱা এই গোটেই কামখিনি নাটকৰ জৰিয়তে তেওঁলোকে শিকি যাব যিহেতু শিশুসকলে আমাৰ দেশৰ ভৱিষ্যত এই গাঁওখনৰ ভৱিষ্যত তো তেওঁলোকক লৈ আমি যেতিয়া ভাল কাম এটা কৰিম তো ভাল দিশত আগুৱাই নিলে তেওঁলোকে গোটেইখিনি আগুৱাই নিবলৈ পাৰিব তো সেইখিনিয়ে আমাৰ চিন্তা আপোনালোকৰ চিন্তা খুবেই উপযোগী হ'ল আৰু ছাত্ৰ ছাত্ৰীসকলে যি দেখিছোঁ তেওঁলোকে যথেষ্টখিনি আয়ত্ব কৰিছে গতিকে আপোনালোকলৈ বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আমাৰ ডিকেজ হাব চেনেলৰ ফালৰ পৰাও আপোনালোকক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ আপোনালোকে এটা সুন্দৰ কামবিলাক আগলৈ কৰি যাওক আপোনালোকক ভগৱানে মংগল 30 তাৰিখে আমাৰ নাটক চাবলৈ আহিব মাৰ্ফত বকুল দল এই মুহূৰ্তত এজন অভিভাৱক এই কৰ্মশালাৰ য'ত নেকি তেওঁৰ সন্তানক ইয়াত অংশগ্ৰহণ কৰিবলৈ সুবিধা কৰিছে এই যে কৰ্মশালাটোৰ পৰা তেওঁ কিমান উপকৃত হৈছে আৰু কিমান দিনৰ নমস্কাৰ আজি 25 দিন ধৰি আমাৰ গাঁওখনত এটা বিৰাট এটা উৎসৱমুখৰ পৰিৱেশ কাৰণ ল'ৰা ছোৱালীসকল ইয়াতে আহি যিটো এটা আনন্দ পাইছে সঁচাকৈ আমি অভিভাৱক হিচাপে অভিভূত কাৰণ তেওঁলোকে শ্ৰেণীকোঠাৰ মাজত এই কথাখিনি তেওঁলোকে নাপায় এটা দৈনন্দিন জীৱনৰ মাজত যিটো ধৰণে তেওঁলোকে পঢ়া শুনাৰ মাজতে আবদ্ধ হৈ থাকে ইয়াতে তেওঁলোকক দেখা গৈছে যে তেওঁলোকে যিটো আমাৰ মানুহৰ ব্যৱহাৰিক জীৱনত যিখিনি প্ৰয়োজন অকল অভিনয়ে নহয় অভিনয়ৰ লগতে তেওঁলোকে যিখিনি ইয়াৰ যিটো ধৰণৰ সমাজ পাতিত বাস কৰিব লাগে তেওঁলোকে সেই সমাজখন পাইছে তেওঁলোকৰ শিশুৰ মাজত মনৰ ভাৱৰ আদান প্ৰদান ঘটিছে এইখিনিয়ে তেওঁলোকক বহুখিনি তেওঁলোকৰ সামগ্ৰিক উন্নয়নত সহায় কৰিব আৰু কৈছে নাটকৰ লগতে আপোনাৰ তাত গানো শিকিছে তেওঁলোকে তেওঁলোকৰ কথাখিনি কি ধৰণে উপস্থাপন কৰিব লাগে সেই কথাখিনিও তেওঁলোকে ইয়াতে শিকিব পাৰিছে আৰু যিসকল সমল ব্যক্তি আছে তেওঁলোক যথেষ্ট অভিজ্ঞ ব্যক্তি গতিকে ইয়াৰ যোগেদি আমি ভাবিছোঁ তেওঁলোকৰ যি জীৱন প্ৰক্ৰিয়াত তেওঁলোকে এই কথাখিনিৰ পৰা বহুখিনি উপকৃত হ'ব আৰু তেওঁলোকৰ ভৱিষ্যতে সুনাগৰিক হোৱাত সহায় কৰিব বুলি আমি অভিভাৱক হিচাপে আশাবাদী ধন্যবাদ আপুনি খুব সুন্দৰকৈ কথাখিনি উপস্থাপন কৰিলে আৰু ইয়াতে যে কৰ্মশালাৰ যি প্ৰশিক্ষক তেওঁলোকৰ বিষয়ে অকণমান ক'ব নেকি ক'ৰ পৰা আহিছে তেওঁলোকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যিটো আমাৰ পৰিৱেশ কলা বিভাগ আছে তাৰে তেওঁলোক এগৰাকী ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু এগৰাকী ত্ৰিপুৰা শিক্ষা দেখিছোঁ এগৰাকী দুগৰাকী প্ৰশিক্ষক ইয়াত তিনিগৰাকী প্ৰশিক্ষক দেখিবলৈ পাইছে তেওঁলোক এগৰাকী ত্ৰিপুৰাৰ এগৰাকী ডিব্ৰুগড় ইউনিভাৰ্চিটি তেওঁ মানে এই মাষ্টাৰ ডিগ্ৰী গ্ৰহণ কৰিছে প্ৰাথমিক আৰ্টছত আৰু এগৰাকী তাতে অধ্যাপনা কৰি আছে ধন্যবাদ
সুন্দৰ কথা গতিকে মই ভাবিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকল বা আমাৰ এই প্ৰশিক্ষাৰ্থীসকলে যথেষ্টখিনি উপকৃত হ'ব বন্ধুসকল ভিডিঅ'টো ইমান সময় চাই থকা সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ ডিকেছ হাব চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই পুনৰ অনুৰোধ জনাইছোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এই যে কণ ছাত্ৰ ছাত্ৰীসকলে পাৰফৰ্ম কৰিবলৈ চেষ্টা কৰিছে বা প্ৰশিক্ষণ লৈছে সুন্দৰভাৱে তেওঁলোকে অভিনয় কৰিবলৈ চেষ্টা কৰিছে তেওঁলোকে উৎসাহ হ'বৰ কাৰণে আপোনালোকে ভিডিঅ'টো অন্ততঃ এবাৰ শ্বেয়াৰ কৰি দিব ফেচবুকত নহ'লে বন্ধুবৰ্গৰ মাজত পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই থেংক ইউ এভৰিৱান এণ্ড থেংক ইউ ফৰ ৱাচিং